টিচিং মেথড দুই ধৰণৰ ষ্টুডেণ্ট চেণ্টাৰ আৰু টিচাৰ চেণ্টাৰ। তো ষ্টুডেণ্ট চেণ্টাৰ টিচিং যিটো হয় ইয়াতে কি কৰা হয় ষ্টুডেণ্টক বেছিকৈ অপৰচুনিটি দিয়া হয়, ফেচিলিটি দিয়া হয় যে তুমি নিজে শিকা। ওকে, ফৰ এক্সাম্পল তোমাক কিবা এটা প্ৰজেক্টৰ কাম কৰিব দিয়া হ'ল বা কিবা এটা কি কৰিব দিয়া হ'ল যে হোমৱৰ্ক কৰিব দিয়া হ'ল, তো সেইবোৰ হ'ব তোমাৰ কি যে তোমাৰ ষ্টুডেণ্ট চেণ্টাৰ মেথড। ইয়াতে টিচাৰে ইমান ফ'ৰ্চফুলি নিশিকায়, ষ্টুডেণ্টক নিজে শিকিবলৈ দিয়া হয়। আৰু টিচাৰ চেণ্টাৰ মেথডত কি কৰা হয় ষ্টুডেণ্টক ফ'ৰ্চফুলি শিকোৱা হয় যে তুমি এইখিনি শিকাব লাগিব, টিচাৰে যেনেকৈ শিকাব তেনেকৈ শিকিব লাগিব। এতিয়া আৰু বেলেগ কোনো মেথড ইউজ কৰা নহয় তেনেকৈ। ওকে, এতিয়া কথা হ'ল যে টিচাৰ চেণ্টাৰ মেথডৰ ভিতৰত কি কি আছে। ওকে, টিচাৰ চেণ্টাৰ মেথড, ষ্টুডেণ্ট চেণ্টাৰ মেথড। তো টিচাৰ চেণ্টাৰ মেথডৰ ভিতৰত ফাৰ্ষ্টত আমি নাম্বাৰ 1ত ইয়াতে চোৱা। তো টিচাৰ চেণ্টাৰ মেথড যিটো কি বুলি কয় তোমাৰ লেকচাৰ মেথড। টিচাৰ চেণ্টাৰ মেথডৰ ভিতৰত কি কি আহিব লেকচাৰ মেথড, যে তুমি কি কৰা যে লেকচাৰ দি কিনে শিকাই আছা ষ্টুডেণ্টক, তো সেইটো তোমাৰ এটা টিচাৰ চেণ্টাৰ মেথড হৈ যাব। ঠিক তেনেকৈ ডেমনষ্ট্ৰেশ্যন মেথড। ডেমনষ্ট্ৰেশ্যন মেথড মানে কি যে কৰি কিনে দেখুওৱা। এবাৰ মই মুচি দিওঁ বস্তুখিনি অকণমান ক্লিয়াৰ হ'ব। তো টিচিং মেথডৰ ভিতৰত দুই ধৰণৰ মেথড। এটা হ'ল তোমাৰ কি যে টিচাৰ চেণ্টাৰ মেথড। টিচাৰ চেণ্টাৰ মেথডটো কি হয় যে টিচাৰৰ ওপৰতে ডিপেণ্ড কৰিব গোটেই চিষ্টেমটো। লেকচাৰ কোনে দিয়ে টিচাৰে দিয়ে। ডেমনষ্ট্ৰেশ্যন মানে কি লেকচাৰ কি লেকচাৰ ডাঙৰ এটা ক্লাছৰুমত টিচাৰে বা তেনেকৈ প্ৰফেচৰে লেকচাৰ দিয়ে এটা টপিকৰ ওপৰত। ডেমনষ্ট্ৰেশ্যন মেথড মানে কি কৰি কিনে দেখুওৱা, যে লেবৰেটৰীত গৈ কিনে কিবা প্ৰেক্টিকেল কৰি কিনে দেখাই আছে টিচাৰে, তো সেইটো এটা তোমাৰ টিচাৰ চেণ্টাৰ মেথড। বায়োগ্ৰাফিকেল মেথড। বায়োগ্ৰাফিকেল মেথড কেনেকুৱা যে কাৰোবাৰ বায়োগ্ৰাফি বা লাইফৰ হিষ্ট্ৰী বা ইভেণ্টছৰ কথা কৈ কিনে ৰিলেট কৰি কিনে এডুকেশ্যন দিয়া, সেইটো হ'ল বায়োগ্ৰাফিকেল মেথড। হিষ্টৰিকেল মেথড, যে কিবা এটা পুৰণা দিনৰ কাহিনী বা তেনেকুৱা ষ্টৰি বা হিষ্ট্ৰী এটা লৈ কিনে কি কৰা সেইটোৰ ওপৰত বেছ কৰি কিনে এডুকেশ্যন দিয়া। তো এইবোৰ কি হ'ব এইবোৰ টিচাৰৰে কাম গোটেই। টিম টিচিং, 2-3জন টিচাৰ মিলি কিনে যেতিয়া কিবা এটা টিচিং দিয়ে সেইটো কোৱা হয় তোমাৰ টিম টিচিং। এইবোৰ গোটেইখিনি কি টিচাৰ চেণ্টাৰ মেথড, মানে টিচাৰে গোটেইখিনি চলাই থাকে। নেক্সট আহিব পিপল চেণ্টাৰ বা ষ্টুডেণ্ট চেণ্টাৰ মেথড বুলি কোৱা হয় এইটো। তো লেবৰেটৰী মেথড। লেবৰেটৰীত গৈ কিনে ষ্টুডেণ্টে নিজে প্ৰেক্টিকেল কৰি কিনে শিকে। হিউৰিষ্টিক মেথড মানে কি ডিস্কভাৰী মেথড। হিউৰিষ্টিক ৱাৰ্ডৰ অৰ্থ হ'ল ডিস্কভাৰী। ওকে, যে ষ্টুডেণ্টে কি কৰে ইয়াতে ডিস্কভাৰ কৰিব শিকে, কিবা এটা নতুন বস্তু বনালে, কিবা হেলিকপ্টাৰ বনালে বা তেনেকৈ ড্ৰোন বনালে, এইবোৰ হিউৰিষ্টিক মেথড। সেইবোৰ ষ্টুডেণ্টে নিজে নিজে শিকি আছে। প্ৰজেক্ট মেথড, ক'ৰবাত প্ৰজেক্টত ষ্টুডেণ্টক কিবা লিখিব দিয়া হ'ল, প্ৰজেক্টত লৈ কিনে তাৰ ওপৰত কিবা টপিক এটাত লিখিব দিয়ে, তো সেইটো তোমাৰ ষ্টুডেণ্টে নিজে চিন্তা ভাৱনা কৰি কিনে লিখিব লাগে। এছাইনমেণ্ট মেথড, তোমাক এছাইনমেণ্ট বনাব দিয়া হ'ল ষ্টুডেণ্টক, তো এছাইনমেণ্ট বনাব দিলে কি হ'ব যে ষ্টুডেণ্টে নিজে ষ্টাডি কৰিব, কৰি কিনে সেই টপিকৰ ওপৰত বুজি পাব, বুজি পাই কিনে আকৌ নিজে লিখিব, এছাইনমেণ্ট মেথড। তাৰপিছত ডিছকাশ্যন মেথড। ডিছকাশ্যন মেথডটো কেনেকুৱা যে ডিছকাশ্যন কৰি কিনে 2-3জন বা 5জন ষ্টুডেণ্টে মিলি কিনে ডিছকাশ্যন কৰি কিনে যিটো এটা বস্তু শিকিব পাৰে সেইটো কি যে ডিছকাশ্যন মেথড বুলি কোৱা হয়। তো মেইনলি আমাৰ মেথড দুটাই, টিচাৰ চেণ্টাৰ্ড মেথড আৰু এটা হ'ল ষ্টুডেণ্ট চেণ্টাৰ্ড মেথড। তাৰপিছত কি যে পিপল চেণ্টাৰ্ড ছ'চিয়েলাইজড মেথড বুলি কোৱা হয়। ছ'চিয়েলাইজড ক্লাছৰুম মেথড, তাৰমানে এইটো ছ'চাইটিৰ মাজত মানে বহুতকেইটা মানুহৰ মাজত গৈ কিনে শিকা। কেনেকুৱা ধৰণৰ ফৰ এক্সাম্পল তুমি চেমিনাৰটো কি হয় যে পিপল চেণ্টাৰ ষ্টুডেণ্ট চেণ্টাৰ্ডে হয়, যে চেমিনাৰৰ কাৰণে তুমি কিবা এটা লিখিব লাগিব, লিখি কিনে চেমিনাৰত তুমি আকৌ নিজে প্ৰেজেণ্ট কৰিব লাগিব। তাৰমানে যদি কিবা প্ৰেজেণ্ট কৰিব যোৱা তুমি তাতে নিশ্চয় ষ্টাডি কৰিবা, তো তাৰ পৰা কি হ'ব এইটো আমি গম পাওঁ যে চেমিনাৰটো এটা ষ্টুডেণ্ট চেণ্টাৰ্ড মেথড, ষ্টুডেণ্টৰ ওপৰতে ডিপেণ্ড কৰে। চিম্পজিয়ামটো কি হয় এটা তেনেকুৱা এটা যে তোমাৰ মিটিং টাইপ, এটা টপিকৰ ওপৰত তেনেকৈ কিবা এটা টপিকৰ ওপৰত তেনেকৈ স্পেচিয়েলি মিটিং এটা হয় ষ্টুডেণ্টৰ ওপৰত, ষ্টুডেণ্টে তাতে গৈ কিনে লেকচাৰ দিয়ে চেমিনাৰ নিচিনা। ৱৰ্কশ্বপ, তো ৱৰ্কশ্বপত লৈ যায় ষ্টুডেণ্টক কিবা প্ৰেক্টিকেলি কৰি শিকাবৰ কাৰণে, হয়নে, যে ৱৰ্কশ্বপত লৈ যায় প্ৰেক্টিকেলি কিবা এটা টেকনিক বা তেনেকুৱা ধৰণৰ কিবা এটা এক্সপাৰ্ট বনাবৰ কাৰণে ৱৰ্কশ্বপত লৈ যায়। নেক্সট আমাৰ কি আহিব যে তোমাৰ পেনেল ডিছকাশ্যন। পেনেল ডিছকাশ্যন কেনেকুৱা যে এনেকুৱা যে এইটো লাইনত বহিছে 1জন 2জন 3জন, এইটো লাইনত বহিছে 4জন 5জন 6জন, এনেকৈ 6জনে বহিছে, দুটা বেঞ্চত বহিছে, বহি কিনে ডিছকাশ্যন কৰি আছে। এই 6জনে চবেই এটা কি টপিক লৈ কিনে কমিউনিকেশ্যন কৰি আছে, সেইটো হ'ব তোমাৰ কি পেনেল ডিছকাশ্যন। ওকে, তো এইবোৰ কি হয় যে পাব্লিকৰ মাজত গৈ কিনে আমি এডুকেশ্যন লওঁ, হয়নে, যে চেমিনাৰ, চিম্পজিয়াম, ৱৰ্কশ্বপ, পেনেল, এইবোৰ পেনেল ডিছকাশ্যন।
তাৰপিছত নেক্সট কি আছে ইউজ অফ ইনষ্ট্ৰাকশ্যনেল টেকন'লজি যে ICT বা ইনষ্ট্ৰাকশ্যনেল টেকন'লজি ইউজ কৰি কিনে আমি কি কৰিব পাৰোঁ এপ্লিকেশ্যন ইউজ কৰি কিনে যেতিয়া আমি নলেজ লওঁ ওকে যে ফৰ এক্সাম্পল প্ৰগ্ৰাম ইনষ্ট্ৰাকশ্যন বুলি ক'লে যে আমি কিবা প্ৰগ্ৰাম কৰা আছে বা তেনেকৈ কিবা এটা ইনষ্ট্ৰাকশ্যন আগৰ পৰা প্ৰগ্ৰাম কৰা আছে যে ICT থ্ৰুত আমি যেতিয়া এডুকেশ্যন লওঁ তো সেইটো কোৱা হয় ইনষ্ট্ৰাকশ্যনেল টেকন'লজি মেথড ওকে যেতিয়া আমি কিবা এটা ৱেবছাইটৰ পৰা বা কিবা এটা PDFৰ পৰা যেতিয়া আমি কিবা এটা শিকোঁ সেইবোৰ হ'ব তোমাৰ প্ৰগ্ৰাম ইনষ্ট্ৰাকশ্যন আগৰ পৰা প্ৰগ্ৰাম কৰা আছে CIA তাৰপিছত ইউজ অফ দ্য টিচিং মেচিন তেনেকৈ টিচিং মেচিন ইউজ কৰি কিনে যেতিয়া লোৱা হয় যে তেনেকুৱা টিচিং মেচিনো থাকে কিছুমান কাৰণ তোমালোকে টিচিং মেচিন বুলি কি ক'ব পাৰা ChatGPT TPT এইবোৰ কি হৈ যাব টিচিং মেচিন DeepSeek হয় না তাৰপিছত পাৰ্চনেলাইজড ইনষ্ট্ৰাকশ্যন কেনেকুৱা যে তুমি নিজে যেতিয়া কম্পিউটাৰ ইউজ কৰি কিনে তুমি অনলাইনৰ পৰা কি কৰিবা যে কিবা এটা টপিকৰ ওপৰত চাৰ্চ কৰি কিবা ডাটা একলগ কৰি আছা ডাটা বিচাৰি আছা তো সেইবোৰ পাৰ্চনেলি তুমি ইনষ্ট্ৰাকশ্যন কি কৰি আছা কালেক্ট কৰি আছা তো সেইটো এটা ষ্টুডেণ্ট চেণ্টাৰ মেথডে হয় ওকে টেকন'লজি থ্ৰুত ষ্টুডেণ্ট চেণ্টাৰ মেথড তো এইখিনিলৈকে বুজিব পাৰিলা কি হয় নেক্সট আমাৰ আহিব লাৰ্জ গ্ৰুপ মেথড টিচাৰ চেণ্টাৰ মেথড ষ্টুডেণ্ট চেণ্টাৰ ভিতৰত লাৰ্জ গ্ৰুপ মেথড আৰু স্মল গ্ৰুপ মেথড আছে লাৰ্জ গ্ৰুপ মেথড কি যে ডাঙৰ গ্ৰুপ বহুত কেইটা ষ্টুডেণ্ট মোৰ দেন 50 more than 50 students সেইটো লাৰ্জ গ্ৰুপ মেথড বুলি কোৱা হয় যে তোমাৰ লেকচাৰ দিয়া হয় বহুত ডাঙৰ ক্লাছৰুম হ'লে টিম টিচিং কৰা হয় টিম টিচিং মানে দুজন তিনিজন টিচাৰ মিলি কিনে এটা টপিকৰ ওপৰত যেতিয়া কিবা এটা টপিক শিকায় সেইটো টিম টিচিং বুলি কয় ভিডিঅ' প্ৰেজেণ্টেশ্যন কৰা সেইবোৰ কি হয় লাৰ্জ গ্ৰুপ আৰু স্মল গ্ৰুপ টিচিং কোনবোৰ হয় স্মল গ্ৰুপ মেথড গ্ৰুপ ডিছকাশ্যন 4জন 5জন মিলি কিনে এটা গ্ৰুপ বনাই তাতে ডিছকাশ্যন সেমিনাৰ এইবোৰ কি হয় যে তোমাৰ স্মল গ্ৰুপ পেনেল ডিছকাশ্যনতো তোমাৰ এনে 5জন 6জন থাকে ব্ৰেইন ষ্টৰ্মিং কি কয় যে ব্ৰেইন ষ্টৰ্মিং যে ফাৰ্ষ্টত ক্লাছত গৈ কিনে কি কৰা যে এটা টপিকৰ ওপৰত ওভাৰঅল আইডিয়া এটা লোৱা সবৰ পৰা ব্ৰেইন ষ্টৰ্মিং বুলি কয় ফৰ এক্সাম্পল আজি মই তোমালোকৰ লগত ইভলিউশ্যন নামৰ এটা টপিক ষ্টাৰ্ট কৰিম বা তেনেকৈ কমিউনিকেশ্যন নামৰ এটা টপিক ষ্টাৰ্ট কৰিম তো কমিউনিকেশ্যন মানে কি সবৰ পৰা মই অলপ আইডিয়া ল'লোঁ যোনে যি জানা তাৰে ওপৰত এটা আইডিয়া ল'লোঁ তো সেইটো হ'ব তোমাৰ ব্ৰেইন ষ্টৰ্মিং ওকে ফ্ৰী ফ্ল' অফ আইডিয়াজ বুলি কোৱা হয় তাৰপিছত প্ৰজেক্ট মেথড প্ৰজেক্টৰ কাৰণে কাম কৰা সেইবোৰ এটা সৰু গ্ৰুপৰ কাৰণে 50জন 100জন ষ্টুডেণ্টৰ তেনেকৈ প্ৰজেক্ট বা তেনেকৈ হেৰি কৰা সম্ভৱ নহয় টিউশ্যন বা টিউটৰিয়েল বুলি ক'ব পাৰি ওকে টিউটৰিয়েল বা টিউশ্যন তো তেনেকৈ টিউশ্যন যেতিয়া কৰোৱা হয় টিউশ্যনতো তেনেকৈ সৰু গ্ৰুপ থাকে কেছ ষ্টাডি কিবা এটা টপিকৰ ওপৰত ষ্টাডি বা ৰোল প্লে চিমুলেশ্যন মানে গেম ওকে গেমৰ থ্ৰুত যেতিয়া এডুকেশ্যন দিয়া হয় তো কম ষ্টুডেণ্টক দিয়া হয় ডেমনষ্ট্ৰেশ্যন কিবা এটা প্ৰেক্টিকেলি কৰি দি ফৰ এক্সাম্পল তোমাৰ লেবৰেটৰীত গৈ কিনে প্ৰেক্টিকেলি কিবা এটা কৰি দেখুওৱা হৈ আছে সেইটো কি হ'ব যে 100জন 150জন ষ্টুডেণ্টৰ ভিতৰত সেইবোৰ পচিবল নহয় এয়া 40জন 30জন 50জন ষ্টুডেণ্টৰ ভিতৰতহে পচিবল ডেমনষ্ট্ৰেশ্যন কৰি দেখুওৱা বা চিমুলেশ্যন কৰি দেখুওৱা এইবোৰ কি হ'ব স্মল গ্ৰুপ সেইটো কাৰণে কোৱা স্মল গ্ৰুপ আৰু ইণ্ডিভিজুৱেলাইজড মেথড কোনবোৰ হ'ব ইণ্ডিভিজুৱেলাইজড মানে পাৰ্চনেল মেথড কোনবোৰ হ'ব টিউটৰিয়েলছ টিউশ্যন যেতিয়া টিউশ্যনত যোৱা টিউশ্যনটো টিউটৰিয়েলছ বুলি কয় তোমাৰ কি যে এটা পাৰ্চনেল মেথড হয় এছাইনমেণ্ট এইটো এটা পাৰ্চনেল তোমাক এছাইনমেণ্ট কৰিব দিয়া হ'ল তুমি কৰি আনিলা তোমাৰ পাৰ্চনেল মেথড প্ৰজেক্ট ৱাৰ্ক তোমাক প্ৰজেক্ট এটা বনাব দিলোঁ এটা টপিকৰ ওপৰত কেছ ষ্টাডি যে তোমাক প্ৰব্লেম বা তেনেকৈ এটা কেছ দি দিছোঁ আৰু তাৰ ওপৰত তুমি চিন্তা ভাৱনা কৰি কিনে এটা ষ্টাডি কৰি লিখি আনিব লাগে কেছ ষ্টাডি এইবোৰ পাৰ্চনেলাইজড এজনক পাৰ্চনেলি দিয়া হয় প্ৰগ্ৰাম ইনষ্ট্ৰাকশ্যন কি যে তুমি অনলাইনৰ পৰা তুমি ডাটা কালেক্ট কৰি আছা যে গুগল বা ক্ৰম ইউজ কৰি কিনে ওকে বা কিবা এপ্লিকেশ্যন ইউজ কৰি কিনে তুমি কিবা টপিকৰ ওপৰত ডাটা কালেক্ট কৰি আছে সেইবোৰ প্ৰগ্ৰাম ইনষ্ট্ৰাকশ্যন ওকে প্ৰগ্ৰাম ইনষ্ট্ৰাকশ্যন হ'ব কম্পিউটাৰ এছিষ্টেড লাৰ্ণিং যে তোমাৰ কম্পিউটাৰৰ পৰা আমি শিকোঁ কম্পিউটাৰ ব্যৱহাৰ কৰি কিনে যেতিয়া শিকোঁ সেইবোৰ পাৰ্চনেলাইজড মেথড হ'ব ইণ্টাৰেক্টিভ ভিডিঅ' মেথড বা অ'পেন লাৰ্ণিং কোনবোৰ হয় ইয়াৰ স্বয়ং প্ৰভা বা তেনেকৈ সেইবোৰৰ পৰা যে আমি কোৰ্চ ল'ব পাৰোঁ সেইবোৰ কিহৰ ভিতৰত আহিব অ'পেন লাৰ্ণিঙৰ ভিতৰত আহিব তো পাৰ্চনেলাইজ ছিষ্টেম অফ দ্য ইনষ্ট্ৰাকশ্যন ওকে তাৰপিছত হিউৰিষ্টিক মেথড মানে ডিস্কভাৰী মেথড এইবোৰ কি তুমি কি ডিস্কভাৰ কৰিব পাৰা ফৰ এক্সাম্পল তুমি এটা ড্ৰোন বনাইছা বা তেনেকৈ এটা কি বনাইছা যে হেলিকপ্টাৰ বনাইছা এইবোৰ কি হ'ব তোমাৰ নিজৰ এটা পাৰ্চনেল মেথড হ'ব ওকে ইণ্ডিভিজুৱেলাইজড মেথড হ'ব
तो बुझिब पारिलाने एबुर एग्जामत मिक्स अप करि दिए आरु यार পৰা বাছি উলিয়াব দিয়ে কেতিয়াবা তোমাৰ স্মল গ্ৰুপ মেথড বাছি উলিয়াব দিব বা কেতিয়াবা তোমাৰ ইন্ডিভিজুৱেল গ্ৰুপ বাছি উলিয়াব ইন্ডিভিজুৱেল মেথড ইউজ বাছি উলিয়াব দিব বা লাৰ্জ গ্ৰুপ মেথড কি হয় হেকেটা বাছি উলিয়াব দিব তো এনেকে আমাৰ কোৱেশ্চন হৈ যায় এগ্জামত ওকে টু টাইপস অফ টিচিং এপ্ৰোচেছ তো দুটা এপ্ৰোচেছ আছে আমি গম পালো এটা হল টিচাৰ সেন্টাৰ্ড এপ্ৰোচ আৰু এটা হল ষ্টুডেন্ট সেন্টাৰ্ড এপ্ৰোচ মেইন এপ্ৰোচ দুটাই তো এই দুটা এপ্ৰোচক বেলেগ বেলেগ নামেৰে জনা যায় কি বুলি কোৱা হয় ডাইৰেক্ট এপ্ৰোচ যেটো টিচাৰ সেন্টাৰ্ড এপ্ৰোচ তাক কি বুলি কোৱা হয় ডাইৰেক্ট এপ্ৰোচ বুলি কোৱা হয় টিচাৰ সেন্টাৰ্ড এপ্ৰোচক ডাইৰেক্ট এপ্ৰোচ বুলি কোৱা হয় আৰু ইয়াক এক্সপোজিটৰি মেথড বুলি কোৱা হয় কি মেথড এক্সপোজিটৰি মেথড আৰু ষ্টুডেন্ট সেন্টাৰ্ড মেথড যেটো আছে হেতু কি বুলি কোৱা হয় ইনডাইৰেক্ট এপ্ৰোচ বুলি কোৱা হয় ইনডাইৰেক্ট এপ্ৰোচ বা গাইডেড এপ্ৰোচ বুলি কোৱা হয় কিয়নো ইয়াতে টিচাৰে ষ্টুডেন্টক জাস্ট গাইড কৰে আৰু এটো এক্সপ্লোৰেটৰি মেথড বুলি কোৱা হয় মনত ৰাখিবা এক্সপোজিটৰি মেথড মানে ডাইৰেক্ট বা টিচাৰ সেন্টাৰ আৰু এক্সপ্লোৰেটৰি যেটো হেতু ইনডাইৰেক্ট মেথড আৰু ষ্টুডেন্ট সেন্টাৰ মেথড হয় তো টিচাৰ সেন্টাৰ মেথডৰ ভিতৰত কি আহিব ডিৰেক্টিভ ডিডাক্টিভ ওকে তাৰ পিছত ডেমনস্ট্ৰেটিভ আমি অলৰেডি বহুত কেটা মেথড পাই আহিছো ইয়াতে আৰু এক্সট্ৰাকে নাচাও তাৰ পিছত তোমাৰ এক্সপোজিটৰি মেথড বা এক্সপ্লোৰেটৰি মেথডৰ ভিতৰত ইনডাক্টিভ এক্সপ্লোৰেটৰি ৰিফ্লেক্টিভ এইবোৰ বস্তু আহিব ওকে এইবোৰ আমি ডিটেইলছত চাম গুটেখিনি এতিয়া কথা হল টিচাৰ সেন্টাৰ মেথড টিসি মানে হল টিচাৰ সেন্টাৰ মেথড আৰু এসসি দ্যাট মিন্স ষ্টুডেন্ট সেন্টাৰ মেথড ডাইৰেক্ট ইনস্ট্ৰাকশন এক্সপোজিটৰি বুলি কোৱা হয় আৰু গাইডেড ইনস্ট্ৰাকশন বা এক্সপোজিটৰি বুলি কোৱা হয় তো ইয়াতে কন্টেন্ট ওৰিয়েন্টেড হয় ফ্যাক্চুয়াল ইনফরমেশন দিয়া হয় টিচারে কি করে ফ্যাক্চুয়াল ইনফরমেশন দিয়ে কন্টেন্টৰ ওপৰত বেস কৰি কিনে জাস্ট মেটেৰিয়েলস প্ৰভাইড কৰিব আৰু বুজাই দিব বাট ষ্টুডেন্ট সেন্টাৰ মেথডৰ কি হয় এক্সপেৰিয়েন্স ওৰিয়েন্টেড হয় ষ্টুডেন্টে এক্সপেৰিয়েন্স কৰিব আৰু শিকিব ওকে ডেভেলপমেন্টাল এটো কি হয় ডেভেলপমেন্টাল হয় ফর্মুলেশন অফ নলেজ হয় কনসেপ্ট ফর্মুলেশন কৰা হয় প্ৰিন্সিপলস অফ স্কিল এটিটিউড এন্ড ভ্যালুজ তো ষ্টুডেন্টে ইয়াৰ পৰা বহুত বস্তু শিকিব পাৰে এক্সপেৰিয়েন্সৰ দ্বাৰা হয় না এটো কি হয় সিমিলার ইনফরমেশন ডাইরেক্টলি अवेलेबल অন নো এফৰ্ট টু লুক ফৰ ইট ওকে তো ইয়াতে ষ্টুডেন্টে কোনো এফৰ্ট কৰিব নালাগে জাস্ট ৰেডিমেড ইনফরমেশন টিচাৰে দি দিয়ে আৰু হেখিনি পায়ে ষ্টুডেন্টে পঢ়ে আৰু ইয়াতে ইনফরমেশন ইজ নট अवेलेबल নিডস টু ডিসকভার ইয়াত তো ইয়াতে কি হয় যে ইয়াতে ইনফরমেশন খিনি ষ্টুডেন্টে নিজে কালেক্ট কৰিব লাগে তো নিশ্চয় বুজিব পাৰিলা টিচাৰ সেন্টাৰ আৰু ষ্টুডেন্ট সেন্টাৰৰ মাজত ডিফাৰেন্স কি হয় ওকে তো বৰ্তমান যেটো মেথড চলি আছে এটো হল তোমাৰ ষ্টুডেন্ট সেন্টাৰ মেথড আগৰ দিনত তোমাৰ টিচাৰ সেন্টাৰ মেথড আছিল তো টিচাৰে যি দিয়ে হেয়াই পঢ়িব লাগিছিল বাট আজিকালি ষ্টুডেন্টক কাম দিয়া হয় তো তোমালোকে এখিনি নিজে পঢ়িবা এখিনি গুগলৰ পৰা সাৰ্চ কৰিবা কিবা কিবি কৰিবা হেবোৰ ষ্টুডেন্ট সেন্টাৰ মেথড মানে ওকে নে ক্যাৰেক্টাৰিস্টিক্স সমূহ যদি সোয়া ইয়াতে যে ট্ৰেডিশনাল মেথড বুলি কোৱা হয় টিচাৰ সেন্টাৰ মেথডক কি বুলি কোৱা হয় টিসি দ্যাট মিন্স টিচাৰ সেন্টাৰ আৰু এচসি মানে ষ্টুডেন্ট সেন্টাৰ মনত ৰাখিবা ট্ৰেডিশনাল মেথড হয় টিচাৰ সেন্টাৰ মেথডটো আৰু ষ্টুডেন্ট সেন্টাৰ মেথডটো হল তোমাৰ মডাৰ্ন মেথড ওকে ইয়াতে এক্সপোজিটৰি স্ট্ৰেটেজি এক্সপোজিটৰি মেথড বুলি কোৱা হয় আৰু এটো কোৱা হয় এক্সপ্লোৰেটৰি হয় না তো ইয়াতে লেস ডেলিভারি টাইম টিচারে যেহেতু রেডিমেড ইনফরমেশন দিয়ে আর টাইম কম লাগে এটো কারণে টাইম কম লাগে ইয়াতে লেস ডেলিভারি টাইম বাট স্টুডেন্ট সেন্টার মেথডৰ টাইম বেছি লাগে কিন্তু স্টুডেন্টে ভালকে শিকিব পাৰে ইউটিলাইজেস দা এক্সপোজিটিভ ওকে ইউটিলাইজ এক্সপোজিটিভ বাট এটো কি হয় ইউটিলাইজ ডিসকভারি স্টুডেন্টে ইয়াতে ডিসকভারি কৰিব শিকে ইয়াতে স্ট্ৰেটেজি সাচ এজ দা ডাইরেক্ট টিচিং ডিডাক্টিভ প্রসেস টিচার কন্ট্রোল দা মেথড লেস স্টুডেন্ট ইনভলভমেন্ট but yata ki hoy utilizes the discovery and strategies such as the inquiry teaching student inquiry kore inductive process hoy teacher facilitate the method facilitate kora agar student kaam kore yate less student involvement student involvement to kom lage but student center method to high student involvement to bahut beshi lage etut ki thake student active eta aru eta point tomaloke monot rakhiba teacher centered স্টুডেন্ট কি থাকে ইনএক্টিভ বাট ইয়াতে কি থাকে স্টুডেন্ট কি থাকে অ্যাক্টিভ থাকে ওকে মনে রাখিব স্টুডেন্ট সেন্টাৰৰ স্টুডেন্ট অ্যাক্টিভ থাকিব লাগে আৰু টিচাৰ সেন্টাৰৰ স্টুডেন্ট প্যাসিভ থাকে এক্সপোজিটৰি এক্সপ্লোৰেটৰি আমি অলৰেডি চালো এখিনি নেক্সট আমাৰ डायरेक्ट मेथड गई हाँ एक सेकंड बोले
ইয়াতে আমি এটা এটাকে ডিসকাস কৰিম কগনিটিভ ডেভেলপমেন্ট মেথড তো নালাগে ইনস্ট্ৰাক্টৰ বা টিচাৰ সেন্টাৰ মেথড তো টিচাৰ সেন্টাৰ মেথড কি হয় হেতু আমি অলৰেডি ডিসকাস কৰি আহিলো ওকে হিয়াৰ দ্য টিচাৰ ইজ ওয়ান টিচাৰ ইজ ইন দ্য ৰুল অফ বিং a master of the subject matter okay the teacher is looked upon by the learner as an expert or an authority to yate teacher ejon master mane ekdom bahut knowledge thaka manu ejon heri kora hoy manu boli bhaba hoy aru tar through te student e hike ji hikabo he hikibo teneko dhoroner okay yate student er kono rule na thake jituk expository method boli koha hoy aru yate lecture method use kora yate ki method use kora hoy TC टीचर सेंटर्ड मेथड यार मेथड खिनि की আছে ইয়াতে কি কৰা হয় টু মোটিভেট স্টুডেন্টক মোটিভেট কৰা হয় হিকিবৰ কাৰণে স্টুডেন্টক টপিক এটাৰ কাৰণে ক্লিয়াৰিফাই কৰা হয় টপিক এটা ভালকে শিকোৱা হয় তাৰ পিছত কি কৰা হয় ৰিভিউ দিয়া হয় আৰু এক্সপান্ড নলেজ এক্সপান্ড হল নে নাই হেখিনি বস্তু সোৱা হয় ওকে তো ইয়াৰে অবজেক্টিভ মেইন বস্তুখিনি ইয়াতে ৰবাচন এক সেকেন্ড তো লেকচাৰ মেথড কোড ইউজ কৰা হয় টিচাৰ সেন্টাৰ মেথডৰ ভিতৰত এটা আহিব আমাৰ কি টিচাৰ সেন্টাৰ মেথড আমি অলৰেডি ওভাৰঅল ভিউ পইণ্ট এটা পাইছো হয়নে তো ইয়াৰে কি মানে কি থাকিব পাৰে মেথড তোমাৰ একচুয়ালি লেকচাৰ মেথড তো লেকচাৰ মেথড কি হয় এতে পিডিএফ খিনি কাটি গৈছেচোন মাজে মাজে ৰবাচোন তো পিডিএফ চোন কাটি গৈছে ৰবাচোন মই ক্লিয়াৰ পিডিএফ এটা আনি আছো তো অকমান দিগদাৰ হৈ আছে ৰবা আর পিডিএফ এটা এড কৰি আছো মেইন পয়েন্ট খিনি হেডিংস খিনি তোমাৰ কাটি গৈছে পিডিএফত কিবা প্ৰবলেম ৰবাচোন নতুন পিডিএফ এড কৰোঁ মই এইখিনি আমাৰ হল নেক্সটে আমি পাম ভালকে ইয়াৰ পৰা স্টাৰ্ট হ'ব বাকি ওপৰখিনি নালাগে এইখিনি মই কাটি দিম হা তো ইনস্ট্ৰাক্টৰ অৰ টিচাৰ সেন্টাৰ্ড মেথড ওকে টিচাৰ সেন্টাৰ্ড মেথড ইনস্ট্ৰাক্টৰ অৰ টিচাৰ সেন্টাৰ্ড মেথড হলকে আহি আছে here the teacher is in the role of being a master of the subject matter okay the teacher role to a main thake the teacher is looked upon by the learner as an expert or an authority so learner yate teacher as an expert ba authority boli bhaba the learner on the other hand are the presumed to be passive yate learner ki thake passive thake already ami comparison korichu tate and the copious recipients of knowledge so yate from the teacher so student jon eneko thake ejon recipients হিচাপে কাম কৰে যে জুনে জাস্ট নলেজ খিনি ৰিসিভ কৰিব কাৰ পৰা টিচাৰৰ পৰা এটা ষ্টুডেন্টৰ এটাই কাম যে টিচাৰে যি শিকাব হেতু খালি শিকিব লাগিব তেনেকুৱা ওকে তো ইয়াৰে বেলেগ হেৰি আছে
যে মেথড আছে কি মেথড ইউজ কৰা হয় এটা হ'ল নাম্বাৰ 1 হ'ব লেকচাৰ মেথড লেকচাৰ মেথডটো কেনেকুৱা ধৰণৰ মেথড লেকচাৰ মেথড ইজ মোষ্ট কমনলি ইউজড ইন মেথড ইন টিচিং ইট ইজ এ টিচাৰ কন্ট্ৰোল এণ্ড ইনফৰমেশ্যন centered approach in which the teacher works as a sole resource in the classroom instructor to etu kenekwa dhoroner method je tumar the teacher eta dangor group large group of student ki kore dangor classroom method ki kore lecture provide kore aru yate information provide kore je etu topic kenekwa dhoroner hobo pare college ot teneke lecture method use kora hoy na in the lecture method only the teacher talk and the student are passive listener তো টিচাৰে জাস্ট ইয়াতে কয় আৰু ষ্টুডেণ্টখিনি পেছিভ লিসেনাৰ এক্টিভ লিসেনাৰ নহয় নট দ্য এক্টিভ লিসেনাৰ ওকে দ্য মেথড ইজ মোষ্ট কমনলি ইউজড ইন কলেজ এণ্ড বিগ ক্লাছৰুমছ ওকে তো একৰ্ডিং টু খিনি নালাগে বাৰু এইখিনি বাদ দিয়া আমি জাস্ট কনসেপ্টখিনি জানিলে হ'ল তাৰপিছত লেকচাৰ মেথড কি হয় যে সুইটেবল ফৰ লাৰ্জ ক্লাছৰুম এইটো ডাঙৰ ক্লাছৰুমৰ কাৰণে ভাল ওকে তাৰপিছত technical terms are carefully explained with the illustrations. Good teacher should build on adjusting the knowledge. Today many lectures are accompanied with the visual aid. তো ইয়াতে কি হয় যে তোমার লেকচার মেথডৰ কিছুমান এডভান্টেজ ডিসএডভান্টেজ দিয়া আছে এইবোৰ আমাক নালাগে হা অবজেক্টিভস অফ লেকচার মেথড জেনারেল ইনফরমেশন প্রোভাইড কৰিব কাৰণে তেনেকৈ টপিকটাৰ ওপৰত ভিউ পইণ্ট দিবৰ কাৰণে হয় না বেসিক এটিটিউড এইবোৰ নালাগে হা এইবোৰ মই ডিলিট কৰি দিম দিয়া বেসিক এইবোৰ বস্তু কোনো দৰকাৰ নাই লেকচাৰ মেথড ক্যান বি ইউজড ইন ৰেন্টেড ষ্টুডেন্টস নালাগে এইবোৰ আমি জাস্ট মেথডবোৰ কি হয় সেইবোৰ আমি জানিব লাগিব তো লেকচাৰ মেথড আমি গম পালো নেক্সট আমাৰ আছে মেথড ইউজ এডভান্টেজ এণ্ড ডিসএডভান্টেজ তো তোমালোকে চালে চাব পাৰা এই আমি যে ওপৰত পাই আহিলো সেইখিনি বস্তু ইয়াতে সামাৰাইজ কৰা আছে তাৰপিছত ডেমনস্ট্ৰেশ্যন মেথড নাম্বাৰ 2 ডেমনস্ট্ৰেশ্যন মেথডটো কেনেকুৱা ধৰণৰ মেথড যে ইয়াতে কৰি কিনে দেখুৱায় কেনেকুৱা ধৰণৰ কিবা এটা প্ৰেক্টিকেলি ল্যাবৰেটৰীত গৈ কিনে টিচাৰে কি কৰি আছে কিবা এটা প্ৰেক্টিকেল কৰি কিনে দেখাই আছে ডেমনস্ট্ৰেশ্যন মেথড হৈ যাব এ মেথড ডেমনস্ট্ৰেশ্যন ইজ এ টিচিং মেথড ইউজ টু communicate an idea with the aid of visuals okay যে হাতে কামে শিকোৱা হয় such as the flip chart এটা দেখাই কিনে বা পোস্টাৰ দেখাই কিনে যে পাৱাৰ পইণ্টৰ পৰাও দেখাব পাৰে তো হেবোৰ হ'ব ডেমনস্ট্ৰেশ্যন মেথড demonstration is the process of teaching someone how to make or do something in step by step process তো step by step কেনেকৈ কি কৰিব লাগে হেবোৰ বস্তু একদম প্ৰ্যাক্টিক্যালি শিকোৱা হয় as you show how you tell what you are doing তো তুমি কি কৰি আছা হেতু তুমি কৈ কিনে আৰু কৰি কিনে শিকাই দিয়া বস্তুখিনি হেতুৱে ডেমনস্ট্ৰেশ্যন মেথড ওকে নেক্সট আমাৰ আহিব ডেমনস্ট্ৰেশ্যন মেথডৰ এইবোৰ নালাগে হা এইবোৰ বাদ দিয়া নালাগে এইবোৰ তাৰপিছত আমাৰ এডভান্টেজ ডিসএডভান্টেজ এইবোৰ চাব নালাগে ডেমনস্ট্রেশন মেথডৰ এইবোৰ কিবা মাইক্ৰোসফট এক্সেল বা তোমাৰ সিপিআৰ দিয়া শিকাই আছে সিপিআৰ বুলি কয় নেকি না কি বুলি কয় মই ইমান কনফাৰ্ম নহয় যে সিপিআৰ দিয়া কয় বুলি চাগে তাৰপিছত ইয়াতে ৰান্ধা বঢ়া কেনেকৈ ৰান্ধিব লাগে হেয়া শিকাই আছে ইয়াতে কেনেকৈ ল্যাবৰেটৰীত কেনেকৈ কি টেষ্ট কৰিব লাগে সেইবোৰ কৰি আছে ল্যাবত ওকে তো এইবোৰ ডেমনস্ট্রেশ্যন মেথড এডভান্টেজ ডিসএডভান্টেজ নালাগে এটা মই ডিলিট কৰি দিম যিকেইটা নালাগে কিন্তু মিছাতে নোটছ বনাই লাভ নাই তাৰপিছত আহিব ডিডাক্টিভ মেথড এটা আৰু এটা হ'ল ইন্ডাক্টিভ মেথড ওকে তো ডিডাক্টিভ মেথড আৰু ইন্ডাক্টিভ মেথড হ'ল টিচাৰ ডমিনেটেড এপ্ৰোচ যেটো হেতু ডিডাক্টিভ মেথড বুলি কোৱা হয় টিচাৰ ডমিনেটেড মেথড বা টিচাৰ চেণ্টাৰ্ড যেটো মেথড হয় হেতুকে তোমাৰ ডিডাক্টিভ মেথড বুলি কোৱা হয় ইট বিগিনছ উইথ দ্য abstract rule generalization principles and with the specific example and concrete details ইয়াতে কি কৰে টিচাৰে এটা টপিক তোমাক ফাৰ্স্টত কি ক'ব টপিকৰ বিষয়ে ক'ব তাৰ পিছত তাৰে কেইটামান এক্সাম্পল লৈ কিনে তোমাক বুজাই দিব তাৰ মানে হেতু হ'ব এটা ডিডাক্টিভ মেথড যে ডাঙৰ টপিক এটা ল'ব লৈ কিনে হেতু টপিক ভাঙি ইয়াৰ এক্সাম্পল দিব সৰু পাৰ্ট কেইটা তোমাক বুজাই দিব ওকে তো হেতু হ'ব তোমাৰ ডিডাক্টিভ মেথড আৰু ইন্ডাক্টিভ মেথড কেনেকুৱা
ইন্ডাক্টিভ মেথড কেনেকুৱা যে ষ্টুডেণ্ট চেণ্টাৰ্ড হয় এইটো কি হয় ষ্টুডেণ্ট চেণ্টাৰ্ড ষ্টুডেণ্ট চেণ্টাৰ্ড মেথড হয় ইয়াতে ষ্টুডেণ্টে সৰু সৰু ইনফৰমেশ্যন কালেক্ট কৰিব এনেকৈ সৰু সৰু ইনফৰমেশ্যন কালেক্ট কৰিব এইবোৰৰ পৰা কি কৰিব এটা ডাঙৰ ইনফৰমেশ্যন ক্ৰিয়েট কৰিব এনেকুৱা এটা ডাঙৰ ইনফৰমেশ্যন ক্ৰিয়েট কৰিব মানে এটা থিয়ৰি বনাব সৰু সৰু ইনফৰমেশ্যন কালেক্ট কৰি কিনে ষ্টুডেণ্টে নিজে থিয়ৰি বনাব সেইটো হ'ব তোমাৰ ইন্ডাক্টিভ মেথড ওকে প্ৰেক্টিকেলি ষ্টুডেণ্টে ইয়াতে শিকে এইটো ষ্টুডেণ্টৰ ওপৰত ডিপেণ্ড কৰে কিন্তু ডিডাক্টিভ মেথডটো টিচাৰ চেণ্টাৰ মানে ডাঙৰ টপিক এটা ল'ব ফৰ এক্সাম্পল তোমাৰ নিউটনৰ গ্ৰেভিটি ৰুলছ গ্ৰেভিটিৰ থিয়ৰিটো লৈ কিনে নিউটনৰ এক্সাম্পল কিবা কিবি দি কিনে তোমাক বুজাই দিব সেইটো টিচাৰ চেণ্টাৰ টিচাৰে কাম কৰিলে বাট তুমি যদি কি কৰা যে নিউটনৰ সেইটো থিয়ৰি পঢ়িব গৈ তুমি ফাৰ্ষ্টত তুমি ডাটা কালেক্ট কৰিছা সৰু সৰু টপিকবোৰ চাইছা যে গছৰ পৰা এপল কিয় পৰে আৰু কেনেকৈ পৰিল কিমান স্পীডত পৰিল সেইবোৰ বস্তু তুমি কালেক্ট কৰি কিনে তাৰ ওপৰত তুমি যেতিয়া থিয়ৰি বনাবা সেইটো হ'ব তোমাৰ ইন্ডাক্টিভ মেথড বুজিব পাৰিলানে হা তাৰপিছত ইট ডাজ নট গিভ এনি নিউ নলেজ ডিডাক্টিভ মেথড যেটো টিচাৰ চেণ্টাৰ মেথড হেতুৱে আমাক কোনো নতুন নলেজ নিদিয়ে হেতু টিচাৰে যি শিকাব সেইখিনি আগৰ পৰা যিখিনি আছে সেইখিনি বাট ইন্ডাক্টিভ মেথডে আমাক কি কৰে যে নতুন নলেজ দিয়ে বহুত ইম্পৰ্টেণ্ট হয় এইটো চাৰ্টৰ পৰা এক্সামত আহিয়ে থাকে ওকে ডিডাক্টিভ নলেজে আমাক কোনো নতুন নলেজ দিব নোৱাৰে বাট ইন্ডাক্টিভ মেথডে আমাক নতুন নলেজ দিয়ে তাৰপিছত ডিডাক্টিভ নলেজ ইট ইজ দ্য মেথড অফ ভেৰিফিকেশ্যন ইয়াতে ভেৰিফাই কৰা হয় এক্সাম্পল দি কিনে ভেৰিফাই কৰা হয় বাট এইটো ডিস্কভাৰ কৰা হয় কি কৰা হয় ডিস্কভাৰ কৰা হয় এইটো মেথডত ডিস্কভাৰ কৰা হয় যে নতুন থিয়ৰি আমি বনাও ফাৰ্ষ্টত সৰু সৰু ইনফৰমেশ্যন কালেক্ট কৰি কিনে নতুন থিয়ৰি বনাও ইট ইজ দ্য মেথড অফ ইনষ্ট্ৰাকশ্যন এইটো এটা ইনষ্ট্ৰাকশ্যন হয় জাষ্ট ইনষ্ট্ৰাকশ্যন টিচাৰে ষ্টুডেণ্টক দিয়ে বাট এইটো মেথড অফ টিচিং হয় একচুৱেল টিচিঙৰ মেথড হ'ল এইটো ইন্ডাক্টিভটো তাৰপিছত চাইল্ড গেটছ দ্য ৰেডিমেড ইনফৰমেশ্যন টিচাৰ চেণ্টাৰ মেথডৰ ৰেডিমেড ইনফৰমেশ্যন টিচাৰে যি কালেক্ট কৰি দিয়ে ডাটা য'ৰ পৰা কিতাপ চিতাপৰ পৰা আনি দিয়ে সেইখিনিয়ে পঢ়া হয় মেক ইউজ অফ ইট সেইখিনিৰে ইউজ কৰা হয় বাট ষ্টুডেণ্ট চেণ্টাৰ মেথডটো তোমাৰ ইন্ডাক্টিভ মেথডটো চাইল্ড একুৱাৰ্ছ দ্য ফাৰ্ষ্ট হেণ্ড নলেজ এণ্ড ইনফৰমেশ্যন বাই একচুৱেল অবজাৰভেশ্যন কৰি কিনে ডাটা কালেক্ট কৰে ওকে এইটো ৰেডিমেড নহয় তাৰপিছত এইটো কি ইট ইজ দ্য কুইক প্ৰচেছ টিচাৰে যিহেতু ডাইৰেক্ট দি দিয়ে ইনফৰমেশ্যনখিনি তো কুইক হ'ব সোনকালে শিকাব পৰা যায় বাট এইটো এটা শ্ল' প্ৰচেছ হয় ষ্টুডেণ্টে লাহে লাহে শিকিব কিন্তু ভালকৈ শিকিব এইটো কি হয় ইট এনকাৰেজ দ্য ডিপেণ্ডেঞ্চ অন আদাৰ চ'ৰ্চ এইটো কি হয় এইটোৱে কি কৰে যে তোমাৰ এনেকুৱা ধৰণৰ শিকাব যে তুমি কি কৰা যে বেলেগৰ ওপৰত ডিপেণ্ড কৰা শিকিবা বাট ইয়াতে কি হ'ব ট্ৰেইনছ দ্য মাইণ্ডক এনেকৈ ট্ৰেইন কৰা হ'ব গিভছ দ্য চেল্ফ কনফিডেঞ্চ এণ্ড দ্য ইনটিউটিভ নিজৰ ওপৰত চেল্ফ কনফিডেঞ্চ আহিব আৰু এনেকুৱা এটা মটিভেশ্যন আহিব যে মই নতুন নলেজ বা নতুন থিয়ৰি এটা ক্ৰিয়েট কৰিব পাৰিম দেয়াৰ ইজ লেছ স্পেচ অফ এক্টিভিটি ইয়াতে কোনো এক্টিভিটিৰ কোনো দৰকাৰ নাই বাট ইয়াতে ফুল অফ এক্টিভিটি ষ্টুডেণ্টে কাম কৰি কিনে শিকিব লাগিব ইট ইজ ডাউনৱাৰ্ড প্ৰচেছ এইটো এটা কি হয় যে ডাউনৱাৰ্ড প্ৰচেছ বাট এইটো এটা আপৱাৰ্ড প্ৰচেছ হয় ওকে বুজিব পাৰিলা ডাউনৱাৰ্ড বুলি কি হয় প্ৰচেছ অফ দ্য থট এণ্ড লিডছ টু ইউজফুল ৰিজাল্টছ বাট এইটো কি হয় আপৱাৰ্ড প্ৰচেছ হয় থ্ৰু দ্য ইয়াতে ডাউনৱাৰ্ডছ মানে ডাঙৰ টপিকৰ পৰা আমি সৰু সৰু টপিকলৈ আহোঁ ওকে সেইটো কাৰণে ডাউনৱাৰ্ডছ আৰু এইটো সৰু সৰু টপিকৰ পৰা আমি ডাঙৰ টপিক এটা লৈ যাওঁ ওকে তো সেইটো কাৰণে আপৱাৰ্ড বুলি কোৱা হয় আপৱাৰ্ড প্ৰচেছ বুলি কয় বুজিব পাৰিছেনে চবেই পাৰিছানে বুজিব চবেই শ্ৰৱস্তি জিমা প্ৰতীক্ষা তো নেক্সট আমাৰ লেকচাৰ কাম ডেমনষ্ট্ৰেশ্যন লেকচাৰ মেথড ডেমনষ্ট্ৰেশ্যন মেথড আমি এইখিনি চালোৱে সাইণ্টিফিক মেথড নেক্সট আমাৰ নাম্বাৰ 3 আহিব সাইণ্টিফিক মেথড কাক কোৱা হয় ইট ইজ আ প্ৰব্লেম সলভিং মেথড বুলি কোৱা হয় এইটো এটা ষ্টুডেণ্ট চেণ্ট্ৰিক মেথডৰ ভিতৰত আহিব প্ৰব্লেম সলভিং মেথড যে প্ৰব্লেম এটা লৈ তাৰ সলিউশ্যন বিচৰা ইনভলভছ দ্য ৰিফ্লেক্টিভ থিংকিং তাৰপিছত কি আছে যে ৰিজনিং এণ্ড দ্য ৰিজাল্ট ফ্ৰম দ্য এচিভমেণ্ট অফ দ্য চাৰ্টেইন এবিলিটিজ স্কিল এণ্ড এটিটিউডছ এনি মেথড অফ সলভিং দ্য প্ৰব্লেম চিষ্টেমেটিকেলি এণ্ড চাইণ্টিফিকেলি মে বি কল্ড দ্য চাইণ্টিফিক মেথড মানে কি যে তোমাৰ প্ৰব্লেম এটা লৈ সেইটোৰ ওপৰত এটা চিষ্টেমেটিক ইনভেষ্টিগেশ্যন বা ষ্টাডি এটা কৰা সেইটোৱে চাইণ্টিফিক মেথড এজ ন'ন এজ দ্য মেথড অফ দ্য চায়েন্স অৰ দ্য মেথড অফ দ্য চাইণ্টিষ্ট ইয়াক মেথড অফ চায়েন্স বা মেথড অফ চাইণ্টিষ্ট বুলি কোৱা হয় নেক্সট আমাৰ এনালাইচিছ আৰু চিন্থেচিছ ডিডাক্টিভ মেথড ইণ্ডাক্টিভ মেথড আমি অলৰেডি পালোঁ টিচাৰ ডমিনেটেড মেথড এইখিনি আমাৰ অলৰেডি হ'ল
एक्सट्रा पेज आ गए बस्तुबूर डाबल डाबल एड करा टीचर ओरिएंटेड मेथड बायोग्राफिक मेथड नेक्स्ट आमार नम्बर 3 नम्बर 4 नम्बर 4 आहिब बायोग्राफिक मेथड तो कि हबो स्टूडेंट सेंटार्ड सरी टीचर सेंटार्ड टीचर सेंटार्ड बायोग्राफिक मेथड the biographical method to ki hoy associates the facts and principles of biology ki hoy associates the facts and principles of biology with the life of the scientist or life or kotha koi ba it helps the students to learn the facts and principles along with the hardship undergone by the scientists their experiments okay tar pisot ki ase je apparatus and improvisations okay तो ইয়াতে কি হয় মই সিম্পল ল্যাঙ্গুৱেজত কৈ দিও যে বায়োগ্ৰাফিকেল মেথডটো এনেকুৱা ধৰণৰ এটা মেথড যে ফৰ এক্সাম্পল নিউটন আছিলে ঠিক তেনেকৈ তোমাৰ বেলেগ বেলেগ সাইন্টিষ্টসমূহ আছিলে হয়নে তো তাৰপিছত তোমাৰ কম্পিউটাৰ যোনে বনাইছে চাৰ্লছ বেবেজ বুলি আমি ক'ব পাৰো হয়নে ডিজিটেল কম্পিউটাৰৰ ইনভেনশন কৰিছে নিউটনে তোমাৰ গ্ৰেভিটি থিওৰি দিছিলে তো ইহঁতৰ লাইভ ইভেন্টৰ কথা আমি ডিসকাস করি যে ইহঁতে কেনেকৈ থিওৰিবোৰ বনাইছে আৰু হিয়তে কেনেকুৱা কোনটো গ্ৰাউণ্ডৰ পৰা থিওৰিবোৰ বনাই আনিছে ওকে একচুয়ালি কেনেকুৱা ধৰণৰ এক্সপেৰিমেন্ট কৰিছে বা কেনেকুৱা ধৰণৰ এপ্ৰোচ ইউজ কৰিছে কৰি কেনে এনেকুৱা থিওৰিসমূহ বনাব পাৰিছে তো হেইবোৰ বস্তু আমি হিষ্ট্ৰিকেলি তেনেকৈ ডিসকাস কৰি কিনে যেতিয়া ষ্টুডেণ্টক এনকাৰেজ কৰো টিচাৰে কৰে এইবোৰ টিচাৰে মোটিভেট কৰিবৰ কাৰণে या বায়োগ্ৰাফিকেল মেথড ইউজ কৰে ওকে তো তেতিয়া কি হয় যে এইবোৰ বস্তু কেনেকৈ আহিলে কেনেকৈ এনেকুৱা ধৰণৰ থিওৰিবোৰ দিব পাৰিলে বা তেনেকুৱা ধৰণৰ উদ্ভাৱন জ্ঞানসমূহ ইহঁতে কম্পিউটাৰ এটা বনাব পাৰিলে হয়নে তো সেই বস্তুবোৰৰ ওপৰত কি কৰা হয় যে এক্সাম্পল এটা দি কিনে যেতিয়া কাৰোবাৰ লাইফ ইভেন্ট বা লাইফ হিষ্ট্ৰীৰ ওপৰত এক্সাম্পল দি কিনে ষ্টুডেণ্টক মোটিভেট কৰি কিনে টিচিং দিয়া হয় সেইটো কোৱা হয় বায়োগ্ৰাফিকেল মেথড ওকে তো ইয়াতে কি কৰিব ষ্টুডেণ্ট উইল ৰিয়েলাইজ দ্য ইম্পৰ্টেন্স অফ দ্য হাৰ্ড ৱাৰ্ক মানে ইয়া সাইন্টিষ্টসকলে যে হাৰ্ড ৱাৰ্ক কৰিছে বহুত সেইটো বস্তু ইহঁতে ৰিয়েলাইজ কৰিব পাৰিব ওকে ৰিয়েলাইজ কৰি কিনে নিজৰ লাইফত নিজে সাকসেস হ'ব পাৰিব আৰু হ্যাপিনেস ফিল কৰিব পাৰিব তাৰপিছত নতুন বস্তু উদ্ভাৱনো কৰিব পাৰিব ডেভেলপ দ্য এটিটিউড অফ সায়েন্স এণ্ড সাইন্টিষ্ট যে নিজৰ মাজতো এটা তেনেকুৱা এটিটিউড বিল্ড আপ কৰিব পাৰিব যে ময়ো তেনেকৈ কিবা এটা নতুন উদ্ভাৱন কৰিম নতুন বস্তু এটা বনাম ওকে নেক্সট আহিব আমাৰ বায়োগ্ৰাফিকেল মেথড এটো হৈ গ'ল আৰু হিষ্ট্ৰিকেল মেথড মানে হিষ্ট্ৰিকেল কিবা এটা ইভেন্টৰ ওপৰত ডিসকাস কৰি কিনে ফৰ এক্সাম্পল দ্বিতীয় বিশ্বযুদ্ধ বা তেনেকুৱা ধৰণৰ হেবোৰ কি হয় যে হিষ্ট্ৰিকেল ইভেন্ট ব্ৰিটিছ এম্পায়াৰ আমাৰ ইণ্ডিয়াক কেনেকৈ ব্ৰিটিছে শাসন কৰি আছিলে ব্ৰিটিছৰ টাইমত তো হেবোৰ বস্তুৰ ওপৰত ডিসকাস কৰি কিনে যেতিয়া ষ্টুডেণ্টক কিবা এটা মোটিভেশন দিয়া হয় বা তেনেকৈ বস্তুবোৰ জনোৱা হয় হিষ্ট্ৰিকেল মেথড যে ইয়াতে কি হয় ইনোভেশন ডিসকভাৰী ৰবা হিষ্ট্ৰিকেল মেথডৰ বিষয়ে এটা কম टीम टीचिंग হয় তো হিষ্ট্ৰিকেল মেথড কেনেকুৱা হ'ব ইনোভেশন ডিসকভাৰী এডভেঞ্চাৰ লাইফ হিষ্ট্ৰী অফ দ্য সাইন্টিষ্ট ওকে এইবোৰ বস্তু যে কি কৰা যে কিবা এটা ইনোভেশন কৰা যে কিবা এটা বস্তুৰ ইনোভেশন যে কম্পিউটাৰৰ হিষ্ট্ৰী কেনেকৈ ইনোভেশন হ'ল কম্পিউটাৰটো হেতু এটা হিষ্ট্ৰিকেল মেথড হ'ব ডিসকভাৰী কিবা এটা বস্তু নতুনকৈ কেনেকৈ ডিসকভাৰ হ'ল ফৰ এক্সাম্পল তোমাৰ ডিসকভাৰ ইনোভেশন আৰু ডিসকভাৰী ডিফাৰেন্স আছে ইনোভেশন মানে নতুন বস্তু বনোৱা যেটো আগতে এক্সিস্ট কৰা নাছিলে ডিসকভাৰী মানে হল অলৰেডি এক্সিস্ট হৈ আছে মানে অলৰেডি আছে আগৰ পৰাই আৰু তাক ডিসকভাৰ কৰা হৈছে মানে উদ্ভাৱন কৰা হৈছে তেনেকুৱা ধৰণৰ যে কোলম্বাছ ডিসকভাৰ্ড আমেৰিকা হয়নে তা আমেৰিকাটো আগৰ পৰাই আছিল কোলম্বাছে বনোৱা নাই তো আছিল বুলি কোনো গম পোৱা নাছিলে বাট কোলম্বাছে গৈ কিনে সেই জাগাখিনিৰ কথা গম পাইছে এমাজন জংগলত কিবা নতুন ধৰণৰ কিবা জীৱৰ প্ৰজাতি বা তেনেকুৱা এনিমেল কিবা এটা নতুনকৈ পোৱা গৈছে সেইটো ডিসকভাৰী হ'ব মানে আগৰ পৰা এক্সিস্ট কৰি আছে আৰু হেতুৰ বিষয়ে আমি নতুনকৈ জানিছো তো তেনেকুৱা ধৰণৰ হিষ্ট্ৰিকেল মেথড ইউজ কৰা এডভেঞ্চাৰ কৰা নতুন নতুন জাগাত যোৱা যিবোৰত কোনো আজিলৈকে গৈ পোৱা নাই তো সেইবোৰ বস্তু লাইফ হিষ্টৰীজ অফ সাইন্টিষ্টসকলে লাইফ হিষ্টৰীজ কৈ কিনে তো সেইবোৰ হ'ব তোমাৰ হিষ্ট্ৰিকেল মেথড ওকে নেক্সট আমাৰ টিম টিচিং নাম্বাৰ 4 নাম্বাৰ 5 টিম টিচিংটো এটা কি হয় যে এটো টিচাৰ সেন্টাৰ মেথডে হয় ওকে
কোনটো টিচাৰ চেণ্টাৰ কোনটো ষ্টুডেণ্ট চেণ্টাৰ সেইবোৰ আমি একদম ফাৰ্ষ্টতে লিষ্ট এটা পাইছোঁ সেই লিষ্টসমূহৰ মতে তোমালোকে লিষ্ট এটা বনাই ল'বা ষ্টুডেণ্ট চেণ্টাৰ মেথড কোনবোৰ হয় সেইখিনি আমি পিছত পাম এইখিনি আমাৰ টিচিং চেণ্টাৰতে চলি আছে টিচাৰ চেণ্টাৰ তো টিম টিচিং মানে 2জন 3জন 4জন টিচাৰ মিলি কিনে এটা টপিকৰ ওপৰত লেকচাৰ দিব যায় এটা ক্লাছৰুমত কিয়নো যদি টপিকটো বেছি ডিফিকাল্ট বা তেনেকুৱা অকণমান টান টাইপৰ টপিক হয় ষ্টুডেণ্টে বুজি নাপায় তো এটা টপিকৰ ওপৰত বেলেগ বেলেগ টিচাৰে বেলেগ বেলেগ ধৰণে শিকাব ষ্টুডেণ্টে যাতে ভালকৈ বুজি পায় সেইটোৱে হ'ল তোমাৰ টিম টিচিং এজ আ চেম সাজেষ্ট কি লিখা যায় ইট ইজ এ স্পেচ এটা হ'ব হা ইট ইজ এ চেম সাজেষ্ট ইট ইজ এ গ্ৰুপ অফ টিচাৰ্ছ ৱৰ্কিং এজ দ্য টিম এণ্ড টিচিং তো টিম এটা টিম হৈ কিনে কি কৰা হয় টিচিং কৰা হয় ইয়াতে TEAM টিম তো টুগেডাৰ এভৰিৱান এচিভছ মোৰ ইয়াতে চাৰিটা বস্তু আছে টুগেডাৰ এভৰিৱান এচিভছ মোৰ তো ইয়াতে কি হয় টুগেডাৰ মানে কেইজনমান টিচাৰ একেলগে এভৰিৱান সবেই এচিভ মোৰ এচিভ কৰিব পাৰে মোৰ মানে বহুত বেছি নলেজ গেইন কৰিব পাৰে এজনে পঢ়ালে যিখিনি নলেজ পায় ন তাতকৈ বেছি নলেজ ইয়াতে পাব পাৰে ষ্টুডেণ্টে এইটো এটা টিচাৰ চেণ্টাৰ মেথডে হয় ওকে তো এইটো মেথড কোনে উদ্ভাৱন কৰিছিলে এৰোজ নামৰ এজন তেনেকুৱা সাইকোলজিষ্ট আছিলে তো সাইকোলজিষ্টে এনেকৈ তোমাৰ টিম টিচিঙৰ মেথডটো উদ্ভাৱন কৰিছিলে কম্বাইনেশ্যন অফ 2 or more টিচাৰ্ছ হু ৱৰ্ক উইথ দ্য ভেৰিয়েবল সাইজ অফ গ্ৰুপ অফ ষ্টুডেণ্টছ ডিউৰিং দ্য এডজাষ্টেবল পিৰিয়ড হুইচ কভাৰ্ছ 2 or more ৰেগুলাৰ ছেকশ্যনছ ওকে ইয়াতে কম্বাইনেশ্যন অফ 2 or more টিচাৰ্ছ 2জন 3জন 4জন এনেকৈ টিচাৰ হ'ব এইটো চাবা নেক্সট আমাৰ এডভান্টেজ ডিসএডভান্টেজ এইবোৰ নালাগে তোমালোকে বেসিক্যালি চালে চাব পাৰা নেক্সট আহিব লেবৰেটৰী মেথড নাম্বাৰ 6 লেবৰেটৰী মেথডটো তোমাৰ টিচাৰ ওৰিয়েণ্টেড হয় যে টিচাৰে লেবৰেটৰীত গৈ কিনে নহয় হিউৰিষ্টিক মেথডটো টিচাৰ চেণ্টাৰ লেবৰেটৰীটো ষ্টুডেণ্ট চেণ্টাৰ্ড হয় এইটো ষ্টুডেণ্ট চেণ্টাৰ টিচাৰ চেণ্টাৰ দুই জায়গাতে ধৰিব পাৰি তো লেবৰেটৰীত টিচাৰে কি কৰে যে প্ৰেক্টিকেল কৰি কিনে ষ্টুডেণ্টক দেখায় হয়নে সেইটো টিচাৰৰ ওপৰত ডিপেণ্ড কৰিব বাট কেতিয়াবা কি হয় ষ্টুডেণ্টেও নিজে লেবৰেটৰীত গৈ কিনে প্ৰেক্টিছ কৰি কিনে বস্তুবোৰ গম পায় তো সেইটো ষ্টুডেণ্ট চেণ্টাৰ টিচাৰ চেণ্টাৰ দুটাৰ ভিতৰতে আহি যায় লেবৰেটৰী মেথডটো ওকে TC এণ্ড SC TC মানে টিচাৰ চেণ্টাৰ আৰু SC মানে ষ্টুডেণ্ট চেণ্টাৰ তো লেবৰেটৰী কি হয় লেবৰেটৰী মেথড ইজ planned learning activity okay dealing with the raw or original data in the solution of problem যেটা প্ৰবলেমত ডাইৰেক্ট অৰিজিনাল ডাটাৰ লগত লেবৰেটৰীত গৈ কিনে শিকা হয় তোমাৰ কেমিকেল ৰিয়েকশ্যন যে তোমাৰ কেমিকেল ৰিয়েকশ্যন কোনটো কেমিকেলৰ লগত কোনটো ৰিয়েকশ্যন কৰিলে কি হয় সেইবোৰ বস্তু লেবৰেটৰীত গৈ কিনে ডাইৰেক্টলি শিকিব পাৰে ওকে নেক্সট আমাৰ আহিব এইবোৰ তোমালোকে এডভান্টেজ ডিসএডভান্টেজ এইবোৰ বেসিক বস্তু হয় এইবোৰ চাই ল'বা হিউৰিষ্টিক মেথড হিউৰিষ্টিক মানে ডিসকভাৰী মেথড number 7 heuristic method বা discovery method the word heuristic has been derived from the Greek word heurisco which means I find or I discover okay heuristic method মানে হল discover কৰা যে নতুন বস্তু এটা discover কৰা তো হেতু হ'ব heuristic method এটু কি হ'ব স্টুডেন্ট সেন্টার্ড মেথড হয় এটু স্টুডেন্টের উপর ডিপেন্ড করে the psychological basis or the principles of the heuristic method the principles of freedom principles of experience তো heuristic method স্টুডেন্টের ফ্রিডম থাকে স্টুডেন্টে নিজে এক্সপেরিয়েন্স কৰি কিনে শিকিব প্রিন্সিপল অফ অ্যাক্টিভিটি এন্ড লার্নিং বাই ডুইং এতে অ্যাক্টিভিটি আৰু কিবা এটা প্র্যাকটিক্যালি কৰি কিনে শিকিব পাৰি heuristic মেথডত প্রিন্সিপল অফ purposefulness okay principles of logical thinking এতে স্টুডেন্টে লজিক্যালি থিংকিং কৰিব principle of play away okay principle of individual work এতে individual worker উপর ডিপেন্ড কৰিব তো আমি গম পালো এটো এটা স্টুডেন্ট সেন্টার্ড এপ্রোচ হয় হিউরিস্টিক মেথড ডিসকভারি ওকে তো ইয়াৰে মেৰিট ডিমেৰিট আছে মেৰিট বুলি ক'লে এতে স্টুডেন্টে নিজে ইনকোয়ারি কৰে আৰু ইনভেস্টিগেশন কৰি কিনে নিজে শিকিব পাৰে হেবিট of the self learning and self direction নিজে self learning or habit to ইয়াতে আহি যায় হয় না ঠিক যেনেকৈ ডিমেৰিটছ বুলি ক'লে লং টাইম লাগে ইয়াতে টাইম কনজাম্পশন বেছি হয় খৰচো বেছি হয় হিউৰিষ্টিক মেথডৰ
ओके এনেকৈ কেইটামান তোমালোকে চাই ল'বা এইবোৰ এডভান্টেজ ডিসএডভান্টেজ আজিলৈকে সোধা নাই নেক্সট আমাৰ আহিব project method number 8 project method বুলি ক'লে কি হয় যে project তোমাৰ কিবা এটা জায়গাত লৈ যোৱা হ'ল এনেকুৱা হিষ্টৰিকেল প্লেস এটাত লৈ যোৱা হ'ল আৰু সেই হিষ্টৰিকেল প্লেসত গৈ কিনে তুমি এটা প্ৰজেক্ট বনাব দিয়া হ'ল ফৰ এক্সাম্পল তোমাৰ কাজিৰঙা বা তেনেকে তোমাৰ কি আছিলে ৰংঘৰ কাৰেংঘৰ এনেকুৱা জায়গাসমূহ ফৰ এক্সাম্পল তোমালোকক লৈ যোৱা হ'ল লৈ কিনে তাৰ ওপৰত তোমাৰ কি কৰা হ'ল যে তোমাক প্ৰজেক্ট বনাব দিয়া তাতে কি চাইছা কেনেকুৱা ধৰণৰ কি চাইছা কেনেকুৱা পৰিবেশ বস্তুবোৰ কেনেকুৱা চাইছা তোমাৰ আইডিয়া কি তো হেইবোৰৰ ওপৰত যেতিয়া তোমাৰ হেৰি কৰা হ'ব যে তোমাক কাম কৰিব দিয়া হ'ব তুমি নিজে কি পাইছা তাতে তো হেইবোৰৰ ওপৰত এটা সামাৰি লিখিব লাগে তো তেতিয়া হেতু কি হৈ যাব ষ্টুডেন্ট সেন্টাৰ্ড হৈ যাব তো টিচাৰে ইয়াতে একো নকৰে জাস্ট লিখিব দিছে তোমালোকে লিখিব লাগিব এটো ষ্টুডেন্ট সেন্টাৰ্ড SC okay student centered method to diverse by Kilpatrick নামৰ এজন থিওৰিষ্ট তেনেকে থিওৰি দিছিল given a project shaped by the Stevenson based on the philosophy of the pragmatism তো pragmatism philosophyৰ ওপৰত বেছ কৰি কিনে যে চাই কিনে শিকা জন ডিউৱে দিছিলে জন ডিউৱে কি দিছিলে প্ৰ্যাকটিক্যাল এডুকেশনৰ কথা কৈছিলে যে এডুকেশন শুড বি লাইফ ওকে ফৰ লাইফ এন্ড দা থ্ৰু লাইফ যে এডুকেশনটো কেনেকুৱা হ'ব লাগে ফৰ লাইফ এন্ড থ্ৰু লাইফ আমাৰ লাইফৰ কাৰণে হ'ব লাগে আৰু লাইফৰ থ্ৰুত হ'ব লাগে তেনেকুৱা ধৰণৰ মানে প্ৰ্যাকটিক্যাল এটা এডুকেশন আৰু গৈ কিনে তুমি কি শিকিলা তাৰ পৰা ওকে project method বহুত বেসিক বস্তু হয় জাস্ট আমি বেসিক নলেজ খিনি জানিলে হ'ল আমাৰ ইয়াত মোস্টলি হুদে কি জানা নে যে তোমাৰ কোনখিনি টিচাৰ সেন্টাৰ্ড হয় কোনখিনি ষ্টুডেন্ট সেন্টাৰ্ড হয় সেই ডিফাৰেন্স খিনি বাৰে বাৰে সুধি থাকে এডভান্টেজ ডিসএডভান্টেজ এইবোৰ নালাগে assignment method next আহিব কি আমাৰ assignment method number 9 assignment method যে তোমালোকক কিবা এটা টপিক মই ফিক্স কৰি দিলো এটো টপিকৰ ওপৰত assignment বনাই আনিব লাগে a method in which the instructor assign the reading to book এটা বুক পঢ়িব দিয়া হ'ল যে এটো বুক পঢ়িবা আৰু assignment বনাই আনিবা periodicals and projectors research paper or the exercise for the practice যে তোমালোকক এটা রিসার্চ পেপার বানাবো দিয়া ফর এক্সাম্পল তোমালোকক টপিক এটা দিলো যে এনवायरमेंटल এডুকেশন তো এনवायरमेंटल এডুকেশন एक्चुअली কি হয় এনवायरमेंटल এডুকেশন কি হয় তো তার উপর তোমালোকক মই কিবা এটা লিখিব দিলো যে এনवायरमेंटल এডুকেশন বুলিলে কি বুঝায় তোমালোকে এইখন কিতাপ পঢ়িবা আৰু ইয়াৰ পৰা তোমালোকে এটা সামারি বনাই দিবা তো হেতু এটা সামারি মানে কি অ্যাসাইনমেন্ট এটা বনাই দিব লাগিব তো হেতু হৈ যাব তোমাৰ অ্যাসাইনমেন্ট মেথড এটু স্টুডেন্ট সেন্টার্ড মেথড ওকে ডিসকাশন মেথড নাম্বার 10 ডিসকাশন মেথড যেতিয়া দুজন তিনিজন চাৰিজন বা 10 জন ষ্টুডেন্টে মিলি কিনে এটা টপিকৰ ওপৰত ডিসকাস কৰিব ডিসকাশন মেথড teaching is a group of activity involved in the teacher তো ডিসকাশন মেথড তো কি যে দুজন তিনিজন বা 4-5 জন স্টুডেন্ট মিলি কিনে এটা টপিকৰ ওপৰত যেতিয়া ডিসকাশন কৰিব কৰি কিনে সেই টপিকৰ বা হেতু প্ৰবলেমৰ ওপৰত কিবা এটা সলিউশন বিচাৰি উলিয়াব হেতু তোমাৰ ডিসকাশন মেথড ওকে the group activity involve the teacher and the students define the problem ইয়াতে এটা প্ৰবলেম থাকিব and seeks the solution তো এইখিনিৰ ডেফিনিশন আমি এইখিনি জানিলে হ'ব ইয়াৰ বাহিৰত আৰু যাব নালাগে ওকে ডিসকাশন মেথড যেতিয়া ডিসকাশন কৰি কিনে শিকিব দিয়া হয় এডভান্টেজ ডিসএডভান্টেজ চাই লবা বেসিক বস্তু হয় পিপল সেন্টার্ড সোশিয়ালাইজড ক্লাসরুম টেকনিক্স সোশিয়ালাইজড কোনবোৰ হয় আমি অলরেডি পাই আহিলো যে ওপৰত এবোৰ কি হ'ব যে সেমিনার মেথড সেমিনার এটো এটা সেমিনার কি হয় এটা টপিক তুমি সিলেক্ট কৰি কিনে তুমি হেতু টপিকৰ ওপৰত কিবা লিখি হেতু আকৌ প্ৰেজেন্ট কৰিব লাগিব হয়নে যে এটা সোসাইটি বা এটা সোসাইটিৰ আগত প্ৰেজেন্ট কৰিব লাগিব the seminar method is the most modern and the advanced method of teaching okay a seminar is an advanced group technique which is usually used in the higher education mostly use kara hoy seminar method to yate eta topic lo hoy topic ligine hetu topic er uporat eta
ডিপ ষ্টাডি এটা কৰি তাৰ ওপৰত এটা পেপাৰ লিখি সেইটো আকৌ সোসাইটিৰ আগত বা তেনেকৈ পাব্লিকৰ আগত আমি প্ৰেজেন্ট কৰিব লাগে সেইটোৱে তোমাৰ সেমিনাৰ মেথড এইটো কি হ'ব ষ্টুডেন্ট সেন্টাৰ্ড ষ্টুডেন্টৰ কাম এইটো এটা টিচাৰে একো নকৰে ওকে symposium 11 symposium is defined as the teaching technique that serves as an excellent method for the informing the audience okay crystallizing their opinion and preparing them for arriving at decisions regarding a particular issue or topic symposium to tenekwa eta topic so kiba eta dhorilo eta poribesh ba environment loi kine eta problem environmental problem the global warming to global warming or uporot এটা মিটিং পাতা হৈছে আৰু হেতু মিটিংত কি কৰা হৈছে তোমাৰ কি অপিনিয়ন আছে যে কেনেকৈ আমি কন্ট্ৰোল কৰিব পাৰো তো তাৰ কাৰণে তুমি ষ্টাডি কৰি যাব লাগিব যে তুমি কি কি মেথড তাতে দিবা ওকে তো সিম্পোজিয়ামটো হল তেনেকুৱা ধৰণৰ এটা মেথড এটো এটা ষ্টুডেন্ট সেন্টাৰ্ড মেথড ওকে সিম্পোজিয়াম যত নেকি এটা কি থাকিব এটা ইস্যু বা টপিক এটা লৈ কিনে তাৰে এটা সলিউশন বিচাৰা ওকে সবে নিজৰ নিজৰ অপিনিয়ন দিব সিম্পোজিয়াম ইজ discussion method at a discussion method in which the different viewpoints or single aspect of topic is discussed to eta topic or uporat ki koribo je different viewpoint hobo sobore beleg beleg viewpoint ami pam etu hol symposium workshop practically 12 number ot ahibo etu student centered method hoy etu the workshop ki hoy the workshop is organized to develop the psychomotor aspect psychomotor mane ami practical psychomotor mane practically আমি কৰি কিনে যেতিয়া শিকিব যাও ফৰ এক্সাম্পল তোমালোকক মাইক্ৰোসফট এক্সেল বা ওয়ার্ড শিকাবৰ কাৰণে মাইক্ৰোসফটৰ কামখিনি শিকাবৰ কাৰণে কোনোবা এটা জায়গাত লৈ গৈছে কম্পিউটাৰ সেন্টাৰত তোমাৰ ইনষ্টিটিউটৰ পৰা তো লৈ গলে তাতে তুমি কি কৰিবা হাতে কামে তুমি তাতে মাইক্ৰোসফট ওয়ার্ডৰ বা এক্সেলৰ কামখিনি তুমি তাতে শিকি আহিলা হেতু এটা কি হ'ব ওয়ার্কশপ ওকে অফ লার্নার রিগার্ডিং দ্য প্র্যাকটিস অফ নিউ ইনোভেশনস ইন দ্য এরিয়া অফ এডুকেশন তো এটু এটা ওয়ার্কশপ ওকে workshop hol ami practically jetia kiba eta hikibo jao korba panel discussion mane teneke je manu kejon man student yate eta line ot bohise tate thara tinta bohise aru etu eta line ot bohise panel ot bohise neke news bohe na panel discussion bohe na news ot monke tv chache sage bohote ekeloge discuss kore to tenekwa discussion je eta issue loi kine eta topic central topic eta loi kine 5 জন 6 জন বা 8 জন 10 জন মিলি কিনে এটা টপিকৰ ওপৰত কিবা এটা সলিউশন বিচাৰে হেতু কয় প্যানেল ডিসকাশন প্যানেল ডিসকাশন ইজ সিম্পলি এ panel involves a group of people gathered to discuss a topic in front of an audience okay typically at the scientific business or academic conferences okay বা fan conventions and on television shows to হয় তো তুমি কি কৰিছা যে 5 জন 6 জন বা 8 জন এনেকে বহি কিনে কি কৰিছা যে পাব্লিকৰ আগত এটা টপিক লৈ কিনে ডিসকাস কৰি আছা তো তুমি যদি ডিসকাস কৰিব যোৱা obviously তুমি তাতে কি কৰিব লাগিব ষ্টাডি কৰি কিনে যাব লাগিব আৰু হেতু ওপৰত বেছ কৰি কিনে ডিসকাস কৰিব পাৰিবা হেতুৱে প্যানেল ডিসকাশন ওকে program instruction learning তো এটু 13 এটু ICT based হয় কেনেকুৱা যে program instruction learning program instruction বুলি কলে কি হয় যে program instruction কেনেকুৱা ধৰণৰ যে আমি যেতিয়া কি কৰো যে কম্পিউটাৰ ইউজ কৰি কিনে আমি অনলাইনৰ পৰা ফৰ এক্সাম্পল আমি এপ এটা ইনষ্টল কৰিলো শিকিবৰ কাৰণে লাৰ্নিং এপ সমূহ থাকে ন এবোৰ কি হয় লাৰ্নিং এপ লাৰ্নিং এপ্লিকেশন ইউজ কৰি কিনে যেতিয়া আমি কিবা এটা শিকো কি যে লাৰ্নিং এপ্লিকেশন বহুত আছে তো হেবোৰ লাৰ্নিং এপ্লিকেশন কি আগৰ পৰা প্ৰগ্ৰাম কৰোৱা থাকে যে তাতে কি কি ইনফৰমেশন আছে তেনেকে প্ৰগ্ৰাম কৰা থাকে আৰু হেবোৰ ওপৰত বেছ কৰি কিনে আমি জিবোৰ শিকিব পাৰো একচুয়ালি আমি জিবোৰ এডুকেশন লও ওকে এপ্লিকেশনৰ থ্ৰু তো হেবোৰ হ'ব প্ৰগ্ৰাম ইনষ্ট্ৰাকচন লাৰ্নিং ওকে নেক্সট আহিব আমাৰ এটা সোয়া এডভান্টেজ ডিসএডভান্টেজ নালাগে computer assisted learning 15 number hobo niki to 14 sorry to 13 hobo sir
प्रोग्राम तो किमान आছিলে प्रोग्राम इंस्ट्रक्शन लर्निंग 13 into 14 कम्प्यूटर एसिस्टेड लार्निंग एटू एटा स्टूडेंट सेंटार्ड टीचिंग है स्टूडेंट सेंटार्ड तो इते स्टूडेंटे निजे कम्प्यूटर यूज करी किने जीबुर स्टेटमेंट बा जीबुर कन्सेप्ट आमार लागे हेबुर आमी ऑनलाइनर पर जेतिया बिचारो कम्प्यूटर थ्रू कम्प्यूटर यूज करी किने जीबुर आमी हिकू तो हेतु हल तुमार कम्प्यूटर एसिस्टेड लार्निंग बुली कय ओके तो मैं सिम्पल लैंग्वेज बुझाई दिसो आरो एक्सपोजिटरी मेथड एक्सप्लोरेटरी मेथड अलरेडी पालो ब्रेन स्टॉर्मिंग याते केटामान 15 bus group method কোনটো কোৱা হয় এ বাস গ্ৰুপ ইজ এ স্মল গ্ৰুপ যে কিছুমান এনেকুৱা টপিক আছে যিবোৰ টপিক ষ্টুডেন্টক বহুত কেইটা ষ্টুডেন্ট একেলগে বুজাই দিয়া হল বাট কি হয় যে ষ্টুডেন্টে ভালকে বুজিয়ে নাপালে ওকে যে কিছুমান ষ্টুডেন্টে ভালকে বুজিব পৰা নাই যে কিছুমানে বুজিব পাৰিছে বাট কিছুমানে বুজিব পৰা নাই তেনেকুৱা ধৰণৰ কিছুমান টপিক থাকে তো হেতু কাৰণে যি সকল ষ্টুডেন্টে বুজিব পৰা নাই ইহতক কি কৰা হয় ইহতক তেনেকে এটা সৰু এটা গ্ৰুপ বনাই দিয়া হয় 4 জনৰ পৰা 5 জনৰ এটা গ্ৰুপ বনাই হেখিনি বস্তু আকৌ শিকোৱা হয় ওকে তো হেতু হল তোমাৰ এটা বাস গ্ৰুপ মেথড সৰু গ্ৰুপ বাস গ্ৰুপ ইজ এ স্মল গ্ৰুপ ওকে ইন্টেন্স ডিসকাশনস a group usually involving 3 persons okay responding to a specific questions or search for every precise information তো ইয়াতে গ্ৰুপ এটা বনাই 3-4 জনৰ গ্ৰুপ এটা বনাই হেই 3-4 জনৰ ওপৰত কি কৰা হয় যে টপিক এটা দি তাৰ ওপৰত এটা টপিক লৈ তাৰ ওপৰত ডিসকাশন কৰি হিয়তক বুজাই দিয়া হয় আৰু হিয়তে বুজি পাইছে না হেখিনি অপিনিয়নো লোৱা হয় যে তোমালোকে কি বুজিছা একচুয়ালি বুজিতো পাইছা এতিয়া কি বুজিছা এটো মোক অকনমান কোৱা তো তেনেকুৱা টাইপৰ এটা টিচিং ওকে এটো হল বাস গ্ৰুপ এটো এটা স্টুডেন্ট সেন্টার্ড এপ্রোচ হয় ব্রেইনস্টর্মিং মানে হল তোমার যে একটা টপিকৰ ওপৰত ফ্রি ফ্লো অফ আইডিয়াস লোৱা brainstorming is a large and small group of activity that encourages student to focus on topic and contribute the free flow of ideas etu word e ekdamot ahi thake etu sentence free flow of ideas ki hoy free flow of ideas ma ideas or eta free flow loa for example tumalok moi kolu je environmental education ki hoy environmental education er bikhoye tumalok moi hudilu aru tumaloke nijor opinion dila te environmental education mane etu environmental education মানে এটো সবৰে বেলেগ বেলেগ অপিনিয়ন দিলা তো হেই অপিনিয়নটো মই বিচৰাৰ লগে লগে যেতিয়া তোমালোকে অপিনিয়নখিনি দিবা তেতিয়া কি হ'ব সবৰ এটা ইন্টারেস্ট আহিব যে ময়ো ক'ব লাগিব ময়ো এটা অপিনিয়ন দিব লাগিব ওকে তো মোৰ মতে কি হয় হেতু মই ক'ব লাগিব তো হেতু কাৰণে কি হয় যে ষ্টুডেন্টে ইয়াতে ফোকাসটো বেছিকে দিয়ে টপিকৰ ওপৰত ফোকাসটো বেছিকে দিয়ে আৰু কি হয় যে ইন্টারেস্টটো বাঢ়ি যায় কিয় ইন্টারেস্ট বাঢ়ে যে মই যে কৈছো হেখিনি কথাটো হৈছে না নাই হেতু ঠিক মানে কনফার্মেশন কৰিব কাৰণে টিচাৰৰ কথাখিনিৰ ওপৰত বেছিকে গুৰুত্ব দিব বা বেলেগে কি কৈ আছে হেখিনি কথাৰ ওপৰত গুৰুত্ব দিব ষ্টুডেন্টে তো হেতু হল এটা ব্রেইন স্টর্মিং মেথড এটো বহুত ইম্পর্টেন্ট মেথড হয় এটো এটা স্টুডেন্ট সেন্টার্ড মেথডে হয় ওকে এটো হল 16 নম্বৰ মেথড ব্রেইন স্টর্মিং মেথড এটো এটা স্টুডেন্ট সেন্টার্ড মেথড মানে স্টুডেন্টৰ এটা ফ্রি ফ্লো অফ আইডিয়া লোৱা যে এটো টপিকৰ ওপৰত কি নলেজ আছে যি আছে হেই কোৱা কিবা এটা যদি অলপ জানা হেতুৱে কোৱা তেনেকুৱা ধৰণৰ এটা মেথড নেক্সট মাইক্রো টিচিং তো মাইক্রো টিচিং নাম্বার 16 মাইক্রো টিচিং মানে হল এটা টিচার ট্রেনিং লাইক মাইক্রো টিচিং ইজ ইনোভেশনস অফ টিচিং টেকনিক ইট ইজ এ নিউ ডেভেলপমেন্ট অফ এ ফিল্ড অফ টিচিং তো এটো এনেকুৱা এটা টিচিং হয় যে তুমি টপিক এটা বুজাই দিয়া হৈছে তুমি বুজি পাইছা আৰু তুমি কি কৰা হেতু টপিক আকৌ যোন সকল ষ্টুডেন্টে বুজি পোৱা নাই ইহতক আকৌ বুজাই দিয়া তুমি ক্লাছৰুমত এনেকে কৰা হয় ওকে স্টুডেন্ট সেন্টার মেথড যে ক্লাছৰুমত তুমি ফৰ এক্সাম্পল তুমি বুজি পাইছা তুমি কি বুজি পাইছা হেখিনি বুজি নোপোৱাখিনি তুমি বুজাই দিয়া তেতিয়ালে কি হ'ব তুমি যিখিনি বুজি পাইছা হেখিনি যদি তুমি বেলেগক শিকাব যোৱা তোমাৰ আইডিয়াটো ক্লিয়াৰ হ'ব লগতে সেই ষ্টুডেন্টখিনিৰো আইডিয়া ক্লিয়াৰ হ'ব আৰু তোমাৰ কিমানখিনি আইডিয়া ক্লিয়াৰ হৈছে বা টপিকটো কিমান ক্লিয়াৰ হৈছে হেখিনি টিচাৰে গমো পাব গম পাই কিনে আকৌ টপিকটো ৰিভাইজ কৰি দিব পাৰিব মানে টপিকটোৰ ওপৰত আকৌ ডিসকাশন কৰিব পাৰিব তো হেতু হল তোমাৰ এটা মাইক্রো টিচিং মেথড ওকে তো এটো এটা স্টুডেন্ট সেন্ট্রিক মেথড হয় নেক্সট তোমাৰ হ'ব গৈ আৰু কিবা আছে নেকি টিচিং এন্ড লার্নিং
না এইখিনি আছিলে বাকিখিনি নালাগে পেডাগজি এন্ড্ৰাগজি এইবোৰ অলৰেডি আমি ওপৰত চাই আছোঁ সেইটো পিছত আগৰ ক্লাছত চাইছোঁ আমি ঠিক আছে তো বুজিব পাৰিলানে এইখিনিলৈকে